যোৱা 28 তাৰিখ তথা যোৱাকালি সন্ধিয়া যি চিৰাং জিলাৰ অন্তৰ্গত গুৰুবাছা আউটপোষ্টৰ অধীনত গুৰুবাছা আউটপোষ্টৰ সমীপতে চাইমন কিস্কু নামৰ 24 বছৰীয়া যুৱকক যি নৃশংস হত্যাৰ চেষ্টা চলালে আমি নিন্দা কৰিছোঁ। আদিবাসী ছাত্ৰ সন্থা হৈ আমি গৰিহণা দিছোঁ আৰু লগে লগে আমি দাবী জনাইছোঁ জিলা প্ৰশাসন তথা আমাৰ প্ৰশাসনৰ ওচৰত যাতে দোষী যিজন কালপিত 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট হ'ব লাগে আৰু যি শাস্তি পাব লাগে তেখেতে পাব লাগে। আজি ৰাতিপুৱা এই সন্দৰ্ভত যে আজিলৈকে যোৱা 6 ঘণ্টা 8 ঘণ্টা ধৰি যি আৰক্ষী জনাৰ পিছতো হয়তো তেখেতক কৰায়ত্ব কৰিব পৰা নাই। আজি ৰাইজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আমাৰ ন্যায়ৰ কাৰণে, চাইমন কিস্কুৰ ন্যায়ৰ কাৰণে আমি ওলাই আহিছোঁ। থানা ঘেৰাও হ'ল ইতিমধ্যে, কিন্তু বহু মানুহ আমি বুজনিৰ অন্তত এইখন হয়তো আপোনালোকে দেখিব পাৰিছে, এইখন জনসমাগম আমি পাতিছোঁ। তো গতিকে আমি চৰকাৰক দাবী জনাইছোঁ অনতি পলমে তেখেতক এৰেষ্ট কৰিব লাগে। আমি জানিব পাৰিছোঁ 2জন যুৱক আছিল, তেখেতসকলক এৰেষ্ট কৰিব লাগে আৰু যদি 24 ঘণ্টাৰ ভিতৰত যদি এৰেষ্ট নকৰে তেতিয়াহ'লে কাইলৈৰ দিনটোত 24 ঘণ্টা উকলি যোৱাৰ পিছত আমি আকৌ এই জনসমাগম সৃষ্টি কৰিম। আহি পেলাই আমাৰ থানাৰ কেম্পাছত আহি গুৰুবাছা আউটপোষ্ট কেম্পাছত আমি আহি সোমাইছেহি আৰু তেখেতসকলৰ লগত আমি আলোচনাৰ মাধ্যমেৰে উইদাউট ইউজিং ফ'ৰ্চ আমি তেখেতসকলৰ লগত কথা পাতি তেখেতসকলক বাহিৰলৈ ওলাই গৈছে আৰু বৰ্তমান আমি তদন্তত লাগি আছোঁ। কিন্তু অকণমান এনেকুৱা সময়ত আমাক অকণমান সময় দিলে আমাক ভাল, আমি নিশ্চয় আমি এটা সুফল পাবলৈ সক্ষম হ'ব। খালি ৰাইজে বস্তুটো আমাক সহায় কৰিব লাগিব, তেখেতসকলে সকলোৱে। তেওঁলোকে ৰাতি কালি তেখেতসকলৰ লগত মই কথা হৈছে আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকৰ কিবা ইনফৰ্মেশ্যন আছে নেকি। তেওঁলোকৰ কোনো ইনফৰ্মেশ্যন নাই। আৰু যিজন ল'ৰা আপোনালোকে নিশ্চয় দেখিছে, যিজন ল'ৰা ইনজুৰি হৈছে তেখেতক মই নিজে হস্পিটেলত গৈ কথা পাতিছোঁ, তেখেতক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু তেওঁ একেবাৰে চিনি নাপায় ল'ৰাজন। আৰু ৰাতি 7 বজাৰ কথা, 6:45, 7 তেনেকুৱা কথা। গতিকে সম্পূৰ্ণ আন্ধাৰ, তাত কোনো CCTV ব্যৱস্থাও সেইটো এৰিয়াত নাই। গতিকে তেওঁলোকেই যদি চিনি নাপায় আমাকতো অকণমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব। আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ আজি আপোনালোকে যিটো দেখিলে, তো হয় আমি তদন্ত কৰিম কেনেকৈ? আমাক তদন্ত কৰিবলৈ সুবিধা দিব লাগিব নহয়, সেইটোৱে কথা। মই ৰিকুৱেষ্ট কৰিম যে এই কোনো ধৰণৰ যাতে সকলোকে আপোনালোকৰ মাধ্যমেৰে মোৰ এটা অনুৰোধ, কোনেও যাতে আইন হাতত তুলি লৈ পেলাই এনেকুৱা ধৰণৰ কাৰ্য থানাৰ ভিতৰত আহি সোমোৱা কামটো আকৌ নকৰে। তেওঁলোকে সংগঠনৰ মানুহখিনিও আমাক সহায় কৰিছে, তেওঁলোকৰ মাধ্যমেৰে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকক আমি বুজাইছোঁ যে এইখিনি কৰি থাকিলে ল'ৰাজনে উচিত ন্যায় পাবলৈ সক্ষম দেৰি হ'ব, সেইটোৱে কথা। আৰু আপোনালোকেও এই কথাটো সকলোকে আপোনালোকৰ মাধ্যমেৰে মই অনুৰোধ জনাইছোঁ যে কোনেও যাতে আইন হাতত তুলি নলয়, আমাক কৰিবলৈ সুবিধা দিব।